2019 চনৰ মে মাহৰ কথা আছিল সেয়া সংবাদ মাধ্যমত সম্প্ৰচাৰিত এটা বাতৰিয়ে তেতিয়া হতবাক কৰি তুলিছিল অসমৰ চলচ্চিত্ৰ অনুৰাগী ড্ৰাগছ সেৱনৰ লগতে সৰবৰাহত জড়িত থকাৰ অভিযোগত কাৰাগাৰলৈ যাব লগা হৈছিল চলচ্চিত্ৰ জগতৰ এজন বলিষ্ঠ অভিনেতা তাৰ পিছত কি হ'ল কলৈ গ'ল অভিনেতাজন সেই অভিনেতাজনে আছিল নীৰেণ শৰ্মা এসময়ৰ অসমীয়া চলচ্চিত্ৰ জগতৰ এজন অতি প্ৰতিভাশালী অভিনেতা বিশেষকৈ নিগেটিভ চৰিত্ৰত সেই সময়ত তেওঁ আছিল এক প্ৰকাৰ অদ্বিতীয় সুপাৰ ডুপাৰ হিট অসমীয়া ছবি যৌৱনে আমনি কৰে নিগেটিভ চৰিত্ৰত অভিনয়েৰে ৰূপালী পৰ্দাত ভুমুকি মাৰিছিল তেওঁ তাৰ পিছত জুবিন গাৰ্গৰ তুমি মোৰ মাথো মোৰ য'ত সেলিম নামৰ এটি বুবা চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰিছিল নীৰেণ শৰ্মাই তাৰ পিছত ভূমিপুত্ৰ প্ৰিয়া মিলন ত্যাগ হৃদয় কপোৱা গানকে ধৰি ভালেমান ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছিল তেওঁ কিন্তু হঠাৎ ছবি জগতৰ পৰা এক প্ৰকাৰ নোহোৱা হৈছিল তেওঁ আৰু বহু বছৰৰ পিছত হঠাৎ তেওঁ চৰ্চালৈ আহিল ড্ৰাগছ সেৱনৰ লগতে সৰবৰাহত অভিযুক্ত হৈ আৰক্ষীৰ হাতত ধৰা পৰা বাবে তাৰ পিছত কাৰাগাৰ কিন্তু সময়ে মানুহজনক সলনি কৰি পেলালে কৃতকৰ্মৰ বাবে অনুতপ্ত হৈ পুনৰ তেওঁ ঘূৰি আহিছে নিজৰ হেপাহৰ জগতখনলৈ ভালৰ কাৰণে হয় কি জানি কিছু সকলো বস্তু আচলতে ভালৰ কাৰণে হয় যি হৈ আছে ভালৰ কাৰণে হৈ আছে আগতেও যি হৈছিল ভালৰ কাৰণে হৈছিল ভৱিষ্যতে ভালৰ কাৰণে হ'ব পজিটিভলি ভাবি ল'ব লাগে পজিটিভলি মানুহে ভুলবিলাক যেতিয়া গম পোৱা যায় মানুহে যে মই ভুল কৰি আছোঁ সেই পথত আগবাঢ়িব নালাগে পিছুৱাই আহিব লাগে আকৌ আৰম্ভ কৰিছে তেওঁৰ অভিনয়ৰ যাত্ৰা শেহতীয়াকৈ তেওঁ অভিনয় কৰিছে বহু চৰ্চিত ৰাজনীতি নামৰ ছবিখনত আৰম্ভ কৰিছে এখন নতুন ছবিৰ কাহিনী আৰু চিত্ৰনাট্যৰ কাম বহু বছৰ বহি থাকিলোঁ এইটো লাইনৰ পৰা আঁতৰি অহাৰ নিচিনা হ'ল তাৰপিছত বহু বছৰৰ পিছত ৰাজনীতি বোলা ছবিখনত অলপ ভূমিকা মাৰিলোঁ অলপ ওলালোঁ মানুহে ভালো পাইছে আৰু হেৰি সুধিও থাকে মানুহে আপুনি চিনেমা নকৰে নেকি নাহে কিয় তাৰমানে মোতকৈ মোৰ ভালপোৱা মানুহখিনিৰ হেৰিটো বেছি ছবি এখনৰ কথা চিন্তা কৰিছোঁ বৰ্তমান চিটুৱেশ্যনৰ লগত খাপ খোৱাকৈ আৰু মানে 15 বছৰমান আগতে লিখি থোৱা কাহিনী এটা আছিল মোৰ মানে সেইটোৱে আকৌ অলপ হেৰি কৰি এতিয়া লগত মিলি যায় এতিয়া সময়ৰ লগত এই তাৰ ওপৰত ভিত্তি কৰি স্ক্ৰিপ্ট চিত্ৰনাট্য কৰি আছোঁ তেওঁৰ ইচ্ছা অনাগত দিনবোৰত অভিনয় কৰি যোৱাৰ এজন ভাল অভিনেতা হিচাপে সকলোৰে মৰম আদৰ লাভ কৰাৰ সেই মৰমখিনিৰে সেইখিনি সাহস মানুহৰ মৰমখিনি এই মাতষাৰ ভালপোৱাৰ মাতষাৰ সেইখিনি সাহস পাওঁ আৰু নিজৰ দায়িত্ব আহি পৰে যেন কিবা কৰিব লাগিব ন মানুহৰ কাৰণে কৰিব লাগিব মানুহে মানুহৰ আশীৰ্বাদেৰে আগবাঢ়ি যাম ৰাইজৰ আশীৰ্বাদেৰে অভিনেতা নীৰেণ শৰ্মাৰ এই যাত্ৰা সোণালী হওক আমাৰো এয়াই কামনা ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সহযোগত বশিষ্ঠদেৱ ফুকনৰ ৰিপৰ্ট NK TV